সুস্মিতা লক্ষিছে মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ মেঘালয়ৰ আচনি এটা শিৱ মন্দিৰ বন্ধ হৈ থকাক লৈ সত্যৰঞ্জন বৰাই মুখ খুলিছে আৰু লগতে সংবাদমেল আয়োজন কৰিছে আৰু মেঘালয় চৰকাৰক 10 দিনৰ সময়সীমা বান্ধি দিছে আৰু যদি সেই 10 দিনৰ সময়সীমাৰ ভিতৰত মেঘালয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কঠোৰ হ'ম বুলি কৈছিল সত্যৰঞ্জন বৰাই আৰু সংবাদমেল আয়োজন কৰি এই কথা কৈছিল কিন্তু পুনৰ এই ক্ষেত্ৰত মুখ খুলিছে সত্যৰঞ্জন বৰাই এই সন্দৰ্ভত আমি সবিশেষ তথ্য লৈ আহিছো আৰু আচলতে এটা মেঘালয় আচলতে মন্দিৰক লৈ শিৱ মন্দিৰক লৈ আচলতে সংবাদমেল আয়োজন কৰিছিল সত্যৰঞ্জন বৰাই আৰু 13 ডিচেম্বৰতে প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰিছিল আৰু মেঘালয় চৰকাৰৰ 10 দিনৰ সময়সীমা বান্ধি দিছিল আৰু 10 দিনৰ সময়সীমাৰ ভিতৰত শিৱ পূজা বন্ধক লৈ আচলতে মন্তব্য কৰিছিল আৰু 10 দিনৰ সময়সীমা আচলতে মেঘালয় চৰকাৰক বান্ধি দিছিল আৰু তাৰ পাছতে যদি সেই 10 দিনৰ সময়সীমাৰ ভিতৰত এই যিটো শিৱ মন্দিৰত শিৱ পূজা বন্ধ হৈ আছে সেই ক্ষেত্ৰত যদি মেঘালয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু সত্যৰঞ্জন বৰাই এই ক্ষেত্ৰত কঠোৰ হ'ব বুলি আচলতে সংবাদমেল আয়োজন কৰি সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু আচলতে পুনৰ এতিয়া মুখ খুলিছে এই সন্দৰ্ভত মুখ খুলিছে সত্যৰঞ্জন বৰাই আৰু লগতে আজি আচলতে 10 দিনৰ সময়সীমা বান্ধি দিছিল আৰু সেই সময়সীমাৰ ভিতৰত এতিয়া মেঘালয় চৰকাৰে এই বিষয়টোৰ ওপৰত আচলতে বিষয়টো যি আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া জানিব পৰা মতে যিটো শিৱ মন্দিৰক লৈ তেওঁ আচলতে সংবাদমেল আয়োজন কৰিছিল সেই শিৱ মন্দিৰত এতিয়াৰ পৰা আচলতে পূজা অৰ্চনা চলিব আৰু প্ৰতিদিনে শিৱ মন্দিৰ খোলা থাকিব পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ এই শিৱ মন্দিৰটো খোলা থাকিব বুলি ইতিমধ্যে তেওঁ কৈছে আৰু লগতে কেৱল দুটা চৰ্ততহে তাত মানুহ যাব পাৰিব তাত ভক্ত দৰ্শনাৰ্থী যাব পাৰিব আৰু সেই দুটা চৰ্ত তেওঁ বান্ধি দিছে আৰু সেই চৰ্ত দুটা হৈছে জুইজাতীয় সামগ্ৰী আচলতে মন্দিৰৰ ভিতৰত প্ৰজ্বলন কৰিব নোৱাৰিব আৰু সমান্তৰালকৈ ফল মূলেৰে পূজা কৰিব নোৱাৰিব কেৱল ভক্তিভাৱেৰে প্ৰাৰ্থনা কৰিব পাৰিব আৰু এই ক্ষেত্ৰত এতিয়া মেঘালয় চৰকাৰে এই ধৰণৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সমান্তৰালকৈ মেঘালয় চৰকাৰক যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে সত্যৰঞ্জন বৰাই মেঘালয় চৰকাৰক ধন্যবাদ জনাইছে আৰু এতিয়া এইদৰে দেখিবলৈ পোৱা গৈছে পুনৰ এইদৰে মুখ খুলিছে সত্যৰঞ্জন বৰাই মুহূৰ্তত কি কৈছে সেই ভাষ্য আমাৰ সৈতে আহি পৰিছে আমি দৰ্শকলৈ আগবঢ়াইছো আপোনালোকক নতুন বছৰত আজি তৃতীয় দিনা নতুন বছৰৰ তৃতীয় দিনটোতে এই কথা জনাবলৈ পাই আমি যথেষ্ট উৎসাহী হৈছোঁ যে ডিচেম্বৰৰ 13 তাৰিখৰ দিনা মানে 2024 13 ডিচেম্বৰৰ দিনা আমি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি মৌজম্বিন কেভ শিৱলিংগত যি ধৰণৰ পূজা কৰিবলৈ বন্ধ কৰা হৈছিলে মেঘালয়ত সেই বিষয়ত আমি 2024 আগষ্ট মাহৰ পৰা গোটেই বিষয়টোত আমি লাগি আছিলোঁ কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা আৰু লগত আমাক সহযোগ কৰিছিলে মেঘালয়ৰ চেং খাচী হিমা মৌচিনৰাম তেওঁলোকৰ এটা চেং খাচী লোকেল ট্ৰাইব তেওঁলোকৰ সংগঠনে যিসকলে হিন্দু প্ৰেক্টিছ কৰি থাকে হিন্দু ৰিচুৱেল প্ৰেক্টিছ কৰে তাৰোপৰি মেঘালয়ান ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফৰাম এটা আছে তেওঁলোকে আমাক সহযোগ কৰিছিলে তেনেকৈ বিভিন্নজনে আমাক সহযোগ কৰি আছিলে এই খবৰ খাতিবোৰ দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আৰু তাৰপিছত 13 ডিচেম্বৰৰ সংবাদমেলখন আমি কৰাৰ পিছত আমি 10 দিনৰ সময়সীমা বান্ধি দিছিলোঁ মেঘালয় চৰকাৰক যিহেতু ইয়াৰ আগত ইতিমধ্যে মেঘালয় হাইকোৰ্টে তেওঁলোকক এই যিটো হৈছে যে তাত শিৱ পূজা কৰিবলৈ বন্ধ কৰি দিয়া হৈছিলে বুলি যিটো কথা হৈছিলে তাৰ ওপৰত প্ৰতিগৰাকী ষ্টেক হোল্ডাৰ মানে অংশগ্ৰহণকাৰীক মাতি সভা পাতি বিষয়টো চেটেল কৰিবলৈ কৈছিলে কিন্তু মেঘালয় গভৰ্ণমেণ্টে কৰা নাছিল তাৰ পৰা বিষয়টো যিহেতু সনাতন ধৰ্ম দৰ্শনৰ বিষয়টো যিহেতু ভাৰতীয় সভ্যতা সংস্কৃতিৰ গতিকে ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A এগৰাকী ভাৰতীয় নাগৰিক হিচাপে আমাক দায়িত্ব দিছে এই বিষয়টো আমি ক'ব লাগিব এইটো কোনো ধৰ্মীয় বা সাম্প্ৰদায়িক কথা বতৰা নহয় ধৰ্মীয় কথা বতৰা নাছিলে সেইকাৰণে আমি কৈছোঁ আৰু শেহতীয়াকৈ আমাৰ কথা বতৰাৰ ওপৰত আমি তেতিয়াও কৈছিলোঁ যে যদি 10 দিনৰ ভিতৰত মেঘালয় চৰকাৰে বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে আমি কঠোৰ হ'বলৈ বাধ্য হ'ম ৰাস্তা বন্ধ কৰাৰ নিচিনা আমি পদক্ষেপ কিছুমান ল'ব লাগিব গুৱাহাটীৰ পৰা শ্বিলঙলৈ বা অন্যান্য বিভিন্ন ঠাইত ৰাস্তাবোৰ শেহতীয়াকৈ 23 ডিচেম্বৰৰ দিনা মেঘালয় চৰকাৰে ইষ্ট খাচী হিলছৰ DC অফিচৰ পৰা এখন নিমন্ত্ৰণী পত্ৰ আহিলে আমাক তেওঁলোকে নিমন্ত্ৰণ জনালে তেওঁলোকে বিভিন্ন অংশগ্ৰহণকাৰীকো নিমন্ত্ৰণ জনালে আলোচনা সভাখনৰ কাৰণে আৰু তাৰিখটো ঠিক কৰিলে 3 জানুৱাৰীৰ দিনা মানে আজি 11 বজাত শ্বিলঙত ইষ্ট খাচী হিলছ DC অফিচত আমাৰ মিটিং হ'ল খুব সুন্দৰ মিটিং এখন হ'ল গোটেই কথাখিনি আলোচনা হ'ল আৰু তাতে এইটো নিশ্চিত হ'ল ইতিমধ্যে তাৰ পৰা যিখন মাইনোটছ মিটিঙৰ যিখন আমাৰ প্ৰস্তাৱসমূহ সেইসমূহ ইতিমধ্যে DC অফিচৰ পৰা আমালৈ প্ৰেৰণ কৰিছে আমিও সংবাদ এক প্ৰেছ বিজ্ঞপ্তি আমি ইতিমধ্যে দিছোঁ আমি ৰাজহুৱা কৰিছোঁ কথাখিনি যে তাত কোনো ধৰণৰ বেন নহয় এতিয়া
আপুনি বছৰৰ প্ৰত্যেকটো দিনেই পুৱা 9 বজাৰ পৰা 5 বজালৈকে মৌজম্বিন শিৱলিংগত পূজা কৰিব পাৰিব। কিন্তু দুটামান চৰ্ত আছে। চৰ্ত কি? প্ৰথম চৰ্ত যে তাত কোনো ধৰণৰ ধোঁৱা বা জুই জাতীয় বস্তু ব্যৱহাৰ কৰিব, তাৰমানে আমি বন্তি ধূপ জ্বলাব নোৱাৰিম নিশ্চিতভাৱে, কোনো কথা নাই। কামাখ্যা মন্দিৰতো আমিতো গৰ্ভগৃহত নজ্বলাওঁ নহয়, আৰু ধূপ আৰু আপোনাৰ চাকি সকলো বাহিৰত জ্বলোৱা, গতিকে তাত কিয় ভিতৰত লাগে? নালাগে। য়েছ, গতিকে দৰকাৰ নাই। তাৰপিছত তেওঁ কৈছে লেতেৰা হয়, আৰু সেইটো বস্তু আপোনাৰ নেচাৰেলি খুব সুন্দৰকৈ তাৰ ওপৰত টোপ টোপকৈ পানী পৰি থাকে, গতিকে তাত আৰু বেলেগকৈ কিবা আমি পূজা কৰিবলৈ ফল মূল ফুল এসোপা আনি জাপি দিব লাগিব তেনেকুৱা কথাও নাই। গতিকে সেইটো আমি বুজি পাওঁ, কৰিলে তেনেকুৱা কিবা কৰিব লগা থাকিলে বাহিৰত কৰিব, ভিতৰত কৰিব লগা একো নাই। আৰু এই কথাখিনি তেওঁলোকে এগ্ৰী কৰিছে, আৰু তেওঁলোকে তাৰপিছত যি দৰবাৰ আছিলে লোকেল দৰবাৰ, তাক মেঘালয় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু মেঘালয় চৰকাৰে ইতিমধ্যে কোনো ধৰণৰ তাত নিষেধাজ্ঞা নাই, মুকলি কৰি দিছে। যিখিনি আছিলে এতিয়াৰ পৰা সকলো যাব পাৰিব মুকলিকৈ, কেৱল 9টাৰ পৰা 7 বজালৈ। খালি কোনো ধৰণৰ ভিতৰত একো কৰিব নোৱাৰিব, প্ৰাৰ্থনা কৰিব পাৰিব। একান্ত মানে বহিব, প্ৰাৰ্থনা কৰিব, ভগৱানক প্ৰাৰ্থনাৰ মাজেদিহে পাব পাৰে। গতিকে তাত প্ৰাৰ্থনা কৰিব পাৰিব, সকলো যাব। আৰু মই চেগতে মেঘালয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে আমি যোৱাৰ পৰা অহালৈকে তাত থকা সময়খিনি যি ধৰণে আমাক সহায় সহযোগ কৰিলে, যি ধৰণে আমাৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে, আৰু যি ধৰণে তেওঁলোকে আমাৰ কথা শুনিলে, আমাক যি ধৰণে কথা পাতিবলৈ সুবিধা দিলে, তাৰ কাৰণে মেঘালয় চৰকাৰক আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমীয়া হিচাপে, ভাৰতীয় হিচাপে, সনাতন ধৰ্মাৱলম্বী হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ভাৰতীয় সংবিধানৰ যি সৌন্দৰ্য, যে প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ তেওঁ এজনেই থাকক, তেওঁ ধৰ্ম নিজৰ মতে কৰাৰ অধিকাৰ আছে, তেওঁ কথা কোৱাৰ অধিকাৰ আছে, তেওঁ মুকলিকৈ ঘূৰি ফুৰাৰ অধিকাৰ আছে, আৰু এই গোটেইখিনি সাব্যস্ত কৰিব পৰা যিটো পৰিৱেশ আজি মেঘালয়ত আমি দেখা পালোঁ, তেওঁলোকে সেইটো আমাক কৰি দিলে। আৰু ইমান দিন যিটো বিবাদ হৈ আছিলে, আমি আশা কৰিছোঁ মৌজম্বিন কেইবত সেই বিবাদ আজিৰ পৰা শেষ হ'ব। সকলোৱে তাত সেৱা কৰিবলৈ যাব পাৰিব, নহয় বাকী বাহিৰত, ভিতৰত একো কৰিব নোৱাৰে, বাহিৰত। কাৰণ এইটো এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ কথা আছে দিয়কচোন, নেচাৰেলি মেড। আমি বুজিব লাগিব যে সনাতন ধৰ্ম বৈজ্ঞানিক, ইয়াত অন্ধবিশ্বাসৰ কোনো স্থান নাই। এইটো আমি জানিব লাগিব, বুজিব লাগিব। এইখিনি আমি তাত কিছু আছে, কোনোবাই যদি জানিব খোজে সবিশেষ আমি তেওঁলোকক জনাম। কথা হ'ল আজিৰ পৰা আপোনালোক যাওক, সেৱা কৰক, ঈশ্বৰৰ ওচৰত একান্ত মানে বহক, ধ্যান কৰক, আৰু বিচাৰক ভগৱানৰ ওচৰত। প্ৰাৰ্থনাৰ দ্বাৰা, প্ৰাৰ্থনাত শক্তি আছে, আপোনালোকেও প্ৰাৰ্থনা কৰক। আৰু যদি ইয়াৰ পিছতো কিবা তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয়, তেতিয়াহ'লে আমিতো আছোৱেই। সুপ্ৰিম কোৰ্ট আছে, ভাৰতৰ ৰাষ্ট্ৰপতি আছে, কেন্দ্ৰীয় চৰকাৰ আছে, য'লৈকে যাব লাগে আমি যাম। কিন্তু আশা কৰিছোঁ আৰু তেনেকুৱা একো নহয়। আহি থকা দিনত সকলোৱে আমি পৰস্পৰক মৰম ভাল পোৱাৰে আমি একত্ৰিত কৰি ৰাখিব পাৰিম বুলি ভাবিছোঁ। ভালে থাকক সকলোকে নতুন বছৰ নতুন খবৰটো দিলোঁ, কেনে পালে জনাব। সকলোকে কওক হৰ হৰ মহাদেৱ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।